হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পানী খোৱা গিলাচত 2 গিলাচ পানী ল'লোঁ। সাধাৰণতে আমাৰ ঘৰত উপলব্ধ চাৰ্ফ এক্সেল চাৰ্ফৰ গুড়ি এটা গিলাচত মিহলি কৰি ল'লোঁ আৰু আন এটা গিলাচত আমি পেনাছনিকৰ লিকুইড হয় এইটো মিহলি কৰি দিম। আপোনালোকে এইটোৰ সলনি চাৰ্ফ এক্সেলৰ লিকুইডটো ইউজ কৰি চাব পাৰে। এইটো মিক্সাৰ কৰি দিম এটা পেনেৰে। আমি যোনটো লিকুইড মিহলি কৰিছোঁ সেইটো আৰু যোনটো পাউডাৰ মিহলি কৰিছোঁ সেইটো আমি মিক্সাৰ কৰি দিম। আমাৰ ঘৰতে উপলব্ধ পাকঘৰত ব্যৱহাৰ হয় হালধিৰ গুড়ি। এটা 5 টকীয়াৰ হালধিৰ পেকেট লৈ ল'লোঁ। যোনটোত আমি পাউডাৰ ইউজ কৰিছিলোঁ সেইটোত আপোনাৰ হালধি গুড়ি অলপ দি দিলোঁ আৰু যোনটোত লিকুইড ইউজ কৰিছিলোঁ সেইটোতো দি দিলোঁ হালধি গুড়ি। এতিয়া চাওক আপোনালোকে লাহে লাহে আপোনাৰ যোনটো পাউডাৰ হয় ন এইটোত আপোনাৰ ৰঙা ৰঙা হ'ব ধৰিছে আৰু যোনটো লিকুইড ইউজ কৰিছোঁ ন এইটোত আপোনাৰ হালধীয়া হৈ আছে। চাৰ্ফ এক্সেল যোনটো আমাৰ পাউডাৰ হয় ন এইটোত বহুত পৰিমাণৰ এচিড আছে, সেইকাৰণে ইয়াৰ ৰিয়েকশ্যন ৰঙা হৈছে। সাধাৰণতে আমি ইউজ কৰোঁ চাৰ্ফ এক্সেল, এইটোৰ ফলত আমাৰ কাপোৰবিলাক সোনকালে নষ্ট হৈ যায়। আপোনালোকে অতি সোনকালে আপোনাৰ ঘৰত থকা ৱাশ্বিং মেচিনত লিকুইড ইউজ কৰা আৰম্ভ কৰি দিয়ক, নহ'লে আপোনাৰ কাপোৰবোৰ সোনকালে নষ্ট হোৱা সম্ভাৱনা আছে।